ৰাতিপুৱাতে সোনকালে ৰেডি হলো নৰ্থ ছিকিমৰ কাৰণে। আজি জাৰ্নিটো বহুত দীঘল আৰু ৰাস্তাটো অচিনাকিৰ কাৰণে সোনকালে ওলালো যাতে হাতত ডে লাইটটো বেছিকে পাওঁ। যোৱা বছৰৰ ফ্লাডত ৰাস্তা বৈ যোৱাৰ বাবে এতিয়া বেলেগ ৰাস্তা দি যাব লাগে, যোনটো অলপ দীঘল। কিন্তু আকৌ কোনোবাই কোৱা শুনিলো যে পুৰণা ৰাস্তাটো দি বাইক যাব দিছে। এই কনফিউজনত যি হ'ব দেখা যাব বুলি জাৰ্নিটো কণ্টিনিউ কৰিলো। ধুনীয়া চিনাৰী আৰু বহুকেইটা সৰু ডাঙৰ ফলছ পাৰ কৰি লোহাৰ ব্ৰিজ এটা ক্ৰছ কৰি সোমাই আহিলো নৰ্থ ছিকিম টেৰিটৰীত। ৰাস্তাৰ কাম চলি থকাৰ কাৰণে কিছু সময় ৰাস্তা বন্ধ হৈ থাকিল আৰু তাত লগ হ'ল দুজন ৰাইডাৰ শোন আৰু বিনু। তাহাঁতৰ লগত কথা পাতি থাকোঁতে অলপ পিছতে ৰাস্তা খুলি দিলে আৰু যিহেতু আমাৰ ডেষ্টিনেশ্যন ছেইম, ডিচাইড কৰিলো উই উইল মুভ টুগেডাৰ। টিংচিঙত পেট্ৰল ৰিফিল কৰিলো আৰু এক্সট্ৰা পেট্ৰলৰ কাৰণে পানী বটলত ভৰাই ল'লো। ক'লে যে তাত প্লাষ্টিক বটল বেণ্ড আৰু ধৰিলে বহুত ফাইন ভৰিব লাগিব। তাৰ দোকানৰ পৰা এটা জেৰিকেন কিনি এক্সট্ৰা পেট্ৰলখিনি আকৌ জেৰিকেনত ট্ৰেন্সফাৰ কৰিলো। মংগন আহি পুলিচ এজনে খবৰ লৈ দিলে যে বাইক যাব পাৰি। শোনে ক'লে লেটছ টেক নাগা ফলছ ৰোড, উই মাইট গেট ছাম এডভেঞ্চাৰ এণ্ড হেভ ফান। য'ত চব গাড়ী ডিটোৰ ৰুটটোৰ পিনে গৈ আছে তাতে আমি তিনিটা নাগা ফলছৰ পিনে আগবাঢ়িলো। নাগা ভিলেজ ক্ৰছ কৰি আহি নাগা ফলছৰ কণ্ডিশ্যন দেখি শোনক ক'লো ये कुछ ज़्यादा ही एडवेंचर नहीं हो जाएगा। বাইককেইটা ছাইডত ৰখাই বিশাল নাগা ফলছৰ পানীৰ লেভেলটো চাবৰ কাৰণে পানীত নামিলো আৰু প্লেন বনালো যে কেনেকৈ ক্ৰছ কৰা যায়। কিন্তু ৱাটাৰ ক্ৰছিংটোৰ পিছতো আৰু এডভেঞ্চাৰ যে আমাৰ কাৰণে ৰৈ আছে জনা নাছিলো আৰু সেইটো চাব পাৰিব নেক্সট এপিছডত। বাই বাই।